সকলোকে স্বাগতম জনাইছো বিশেষকৈ এছএছএলসি পৰীক্ষাৰ্থীসকল তোমালোকে পুৰা পঢ়াৰ তুংগত আছা এতিয়া তোমালোকে যেহেতু ৰিভিজন কৰি আছে এই ৰিভিজনৰ মুহূৰ্তত আমি বিশেষকৈ লৈ আহিছো তোমালোকৰ কিছুমান গুৰুত্বপূৰ্ণ ধাৰণা এইবিলাক ৰিভিজন কৰোঁতে তোমালোকে কোনো কাৰণতে নাপাহৰিবা চাবলৈ বিশেষ অৰ্থনৈতিক বিজ্ঞানৰ কিছুমান কনচেপ্ট আছে তোমালোকৰ বাবে আমি পুনৰ লৈ আহিছো এইবিলাক তোমালোকে ৰিভিজন কৰোঁতে এবাৰ পুনৰাই চাবা বিশেষকৈ আমাৰ বিশেষ কনচেপ্ট এটা আছে অৰ্থনৈতিক বিকাশ কি অৰ্থনৈতিক উন্নয়ন কি মানৱ উন্নয়ন কি অৰ্থনৈতিক পৰিকল্পনা কি গণতান্ত্ৰিক পৰিকল্পনা কি এই কনসেপ্টবিলাক তোমালোকে এবাৰ ভালকৈ চাবলৈ চেষ্টা কৰিবা লগতে এলপিজি উদাৰীকৰণ ব্যক্তিগতকৰণ গোলকীকৰণ বা বিশ্বায়নৰ ধাৰণাবিলাক তোমালোকে কোনো কাৰণতে পাহৰি নাযাবা পুনৰ আলোচনা কৰি চাই যাব এতিয়া আমি প্ৰথমে যাওঁ অৰ্থনৈতিক বিকাশ এটা লাইনতে আমি কেনেকৈ ক'ব পাৰোঁ অৰ্থনৈতিক বিকাশৰ অৰ্থটো অৰ্থনৈতিক বিকাশ হল এটা নিৰ্দিষ্ট সময়ত দেশ এখনত হোৱা উৎপাদিত যিটো দ্ৰব্য তথা দেশ এখনৰ জনমূৰি আয় বৃদ্ধি আৰু জাতীয় আয়ৰ বৃদ্ধিৰ যিটো ধাৰণা সেইটো হৈছে অৰ্থনৈতিক বিকাশ ঠিক তেনেকৈ অৰ্থনৈতিক উন্নয়ন কি অৰ্থনৈতিক যিটো উন্নয়নৰ কথা কৈছে ই এটা গুণগত ধাৰণা কোৱান্টিটি নহয় কোৱালিটিত বিশ্বাস কৰে যিটো অৰ্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সাধন হোৱা দীৰ্ঘম্যাদী সামাজিক পৰিৱৰ্তনসমূহৰ লগত জড়িত যেনে সাংস্কৃতিক স্বাস্থ্য শিক্ষা আদিৰ পৰিৱৰ্তন হ'ব লাগিব তেতিয়া অৰ্থনৈতিক উন্নয়ন হোৱা বুলি আমি ক'ব লাগিব ঠিক তেনেকৈ মানৱ উন্নয়নৰ কথা হিউমেন যিটো ইণ্ডেক্সৰ ডেভেলপমেণ্টৰ কথা কোৱা হয় এইটো কি ক'ব আমি মানৱ উন্নয়ন হৈছে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক যিবিলাক পচনসমূহৰ দৰে জনসাধাৰণৰ সামূহিক উন্নয়নৰ মাজেদি জীৱন যাত্ৰাৰ যিটো মানদণ্ড উন্নতি হোৱাটো মানৱ উন্নয়ন বুলি কোৱা হয় ঠিক তেনেকৈ অৰ্থনৈতিক পৰিকল্পনা কি ইকনমিক যিটো প্লেনিং বুলি কোৱা হয় অৰ্থনৈতিক পৰিকল্পনা হৈছে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ যিটো অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা দিগদৰ্শনৰ কথা কোৱা হয় সেইটো হৈছে অৰ্থনৈতিক পৰিকল্পনা ঠিক তেনেকৈ গণতান্ত্ৰিক পৰিকল্পনা আমাৰ ক'ব লাগিব এই ধৰণে গণতান্ত্ৰিক পৰিকল্পনা এনে এক পৰিকল্পনা য'ত কি হয় পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত জনসাধাৰণৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা দিয়া হয় আৰু এই পৰ্যায়বিলাক একেবাৰে পঞ্চায়ত লেভেলৰ পৰা একেবাৰে ষ্টেট লেভেললৈকে বা গ্ৰাম্য যিটো শাসন ব্যৱস্থা আছে গ্ৰাম্য পঞ্চায়ত ঠিক তেনেকৈ সেইটো লেভেলত জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত একেবাৰে কেন্দ্ৰীয় পৰ্যায় সকলো স্তৰতে জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰা ঠিক তেনেকৈ আমাৰ 1990-91 চনত ভাৰতৰ যিটো অৰ্থনৈতিক সংস্কাৰ আছিলে সংস্কাৰৰ তিনিটা মূল ভেটি আছিলে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়ন গতিকে এইকেইটা কথা তোমালোকে পাহৰি নাযাবা চাবলৈ উদাৰীকৰণৰ সাধাৰণ অৰ্থটো কি যে উদাৰীকৰণ মানে হ'ল দেশ এখনৰ যিটো আৰ্থিক ব্যৱস্থা তাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণটো শিথিল কৰা কিছু পৰিমাণে ঢিলা কৰি দিয়া ঠিক তেনেকৈ ব্যক্তিগতকৰণে কি বুজাব ব্যক্তিগতকৰণৰ ধাৰণাই চৰকাৰী যিটো নিয়ন্ত্ৰণত থকা যিবিলাক প্ৰতিষ্ঠান আছে ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ এৰি দিয়া মুকলি কৰি দিয়া তাত ইনভেষ্ট কৰিব পাৰিব সেই খণ্ডবিলাকত ব্যক্তিগত প্ৰতিষ্ঠানবিলাকে অংশগ্ৰহণকাৰী হিচাপে অংশীদাৰিত্ব লাভ কৰিব পাৰিব এনেকুৱা ধৰণৰ ধাৰণাবিলাক আৰু শেষত যিটো গোলকীকৰণ বা বিশ্বায়ন বৰ্তমান সময়ত গ্ল'বেলাইজেশ্যনৰ যিটো ধাৰণা এই গোলকীকৰণে কি কৰিছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে গোটেই বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিক সংযোগ স্থাপন কৰি বা সংহতি সাধন কৰিবলৈ সক্ষম হৈছে আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ কনচেপ্ট হয় তোমালোকৰ গতিকে এই ধাৰণাকেইটা তোমালোকে পঢ়ি যাবা হয়তো MCQত তোমালোকৰ কাৰণে জৰুৰী হৈ যাব নহ'লে লং কুৱেশ্যনত জৰুৰী হৈ যাব বা যিকোনো কাৰণতে হওক তোমালোকৰ পৰীক্ষাৰ বাবে অতি উপযোগী এটা গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো তোমালোকে চাই কেনে পালা তোমালোকে জনাবলৈ নাপাহৰিবা মোৰ কমেণ্ট ছেকশ্যনত জনাবা শ্বেয়াৰ কৰা মোৰ পেজখন ফ'ল' কৰিবা বিশেষকৈ তোমালোকে পুনৰ ৰিভিজনৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে অতি সংক্ষেপে বনোৱা হৈছে ইয়াত ডিটেইলছত আমি আলোচনা কৰিছোঁ যিবিলাক টু দি পইণ্ট আলোচনা কৰিছোঁ পৰীক্ষাৰ বাবে গতিকে তোমালোকৰ পৰীক্ষাৰ বাবে উপযোগী এই ভিডিঅ'সমূহ পুনৰ আলোচনা তোমালোকে অতি জৰুৰী হৈ আছে এই সময়ত তোমালোকে যদি ভালকৈ পঢ়ি যোৱা নিশ্চয় পঢ়াখিনিৰ লগত মিলাই এইখিনি লিখিবলৈ সক্ষম হ'বা গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি আজি লৈছোঁ নমস্কাৰ